আৰু আজিৰ এই অনুষ্ঠানত যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ এগৰাকী অগ্ৰণী নেতা আমাৰ আটাইৰে শ্ৰদ্ধাৰ কাৰণে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে বা জনগোষ্ঠীটোৰ সৰ্বতো দিশত উন্নয়ন সাধন কৰি এক প্ৰতিষ্ঠিত জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাবৰ কাৰণে তেওঁ যিখিনি অহোপুৰুষাৰ্থ কৰিছিলে সেইখিনি সদায় আমাৰ মাজত স্মৰণীয় হৈ থাকিব। হিতেশ ডেকাৰ যি এবছৰ মৃত্যু বাৰ্ষিকী এপ্ৰিল মাহৰ 4 তাৰিখ আৰু আজিৰ এই 4 তাৰিখটো শৰণীয়া কছাৰী জনগোষ্ঠীৰ কাৰণে এটা বিশেষ স্মৰণীয় দিন হিচাপে পৰিগণিত হৈছে। কাৰণ আপোনালোক সকলোৱে জানে যে হিতেশ ডেকা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ হৈ থকাৰ সময়তেই এক অনাকাংক্ষিত আৰু আকস্মিক দুৰ্ঘটনাত পতিত হৈ প্ৰায় 12 দিনকৈ ICUত ভৰ্তি হৈ থকাৰ পিছত আমাক সকলোকে কন্দুৱাই যোৱা 2024 ইংৰাজী বৰ্ষৰ 4 এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰিলে আৰু আজি এবছৰ সম্পূৰ্ণ হ'ল। আৰু এই এবছৰ সম্পূৰ্ণৰ পূৰ্ণতিথিত তেখেতৰ আত্মাৰ সদগতি আৰু চিৰশান্তি কামনাৰ অৰ্থে আমি গোৰেশ্বৰৰ এই বেতনাত গোৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত এটা অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ইতিমধ্যে আমাৰ শেষ হৈছে। হিতেশ ডেকা ডাঙৰীয়া কেৱল মাত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰে নহয়, এই অঞ্চলৰ এগৰাকী যথেষ্ট সৰবৰাহী ব্যক্তি আছিলে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ লগত জড়িত হৈ থাকি এই বৃহত্তৰ বেতনা বা গোৰেশ্বৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰি গৈছিলে আৰু সমান্তৰালভাৱে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ প্ৰথম গোৰেশ্বৰ আঞ্চলিক সমিতিৰ 2টা কাৰ্যকালৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। বাক্সা জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ 3টাকৈ কাৰ্যকাল তেখেতে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। ইয়াৰ পিছত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি উপদেষ্টা হোৱাৰ পিছত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটা ক্ষুদ্ৰ ৰাজনৈতিক ব্যৱস্থা শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ হৈ থকাৰ সময়তেই এনেধৰণে এটা আকস্মিক দুৰ্ঘটনাত পতিত হৈ তেখেতে চিৰবিদায় ল'বলগীয়া হ'ল। গতিকে এনে এগৰাকী কৰ্মদক্ষ জনগোষ্ঠীৰ এগৰাকী অগ্ৰণী নেতাৰ মৃত্যুত আমি সঁচাকৈ যথেষ্ট ব্যথিত হৈ পৰিছিলো আৰু আজিও এই যিটো ভাৱাবেগ বা অশ্ৰুসিক্ত অঞ্জলি তেখেতক প্ৰদান কৰি আহিছো আৰু আজিৰ এই পুণ্যতিথিত তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কামনাৰ্থে আজিৰ এই বেতনাত অনুষ্টুপীয়াকৈ এই অনুষ্ঠানটি আৰম্ভ কৰা হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে এইবেলি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে শৰণীয়া কছাৰী জনগোষ্ঠীৰ হিয়াৰ আমঠু স্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ এই বেতনা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি মূল সমিতিৰ সৈতে প্ৰায় 20খনকৈ উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতিয়ে ইয়াত 50,000তকৈও অধিক মানুহ আদৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ৰভা মঞ্চৰ পৰা আৰম্ভ কৰি গোঁসাই ঘৰ বা সকলো ধৰণৰ আন্তঃগাঁথনি ইতিমধ্যে প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে আৰু অহা 18, 19 আৰু 20 এপ্ৰিল তাৰিখত 3দিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি উদযাপন হ'ব। গতিকে মই অসমৰ প্ৰত্যেকখন জিলাৰ পৰা বা BTC অঞ্চলৰ প্ৰত্যেকখন জিলাৰ পৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণ উপস্থিত হোৱাৰ সমান্তৰালভাৱে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহি এই উৎসৱটিত অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছো। কাৰণ বিগত বৰ্ষবিলাকতো শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তানসকলৰ উপৰিও অসমৰ বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আহি অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আজিৰ তাৰিখত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱে এটা অনন্য মাত্ৰা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু ইয়াৰ যোগেদি এটা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণেও সক্ষম হৈছে যে এই উৎসৱ কেৱল মাত্ৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈ থকা নাই। এই উৎসৱ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ এটা সম্প্ৰীতি সদ্ভাৱ আৰু সমন্বয়ৰ উৎসৱলৈকে পৰিগণিত হৈছে। গতিকে এই উৎসৱত আপোনালোকে সকলোৱে ইয়াত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছো আৰু এই উৎসৱস্থলীখনক আমি এইবাৰ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় সত্ৰ হিচাপে নামকৰণ কৰি তেখেতৰ স্মৃতি আমি যগমীয়া কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছো। গতিকে এই অঞ্চলৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সহযোগিতা সঁচাকৈ আমি মানিব লাগিব আৰু তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো।